নমস্কাৰ DWৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ আহিল তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে আজি নোটিছখন প্ৰকাশ পাইছে It is for general information of all concerned that the second phase of physical document verification of the candidate who have successfully submitted their online application and uploaded the relevant document in support of their candidature against advertisement white number ato dated ato for recruitment to the post of regular teacher in LP and UP স্কুল আন্ডাৰ DWE আছামিজ শিডিউল এজ ফলছ তাৰমানে কৈছে যে LP আৰু ME সেকেন্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টাৰ্ট হ'ব ডেট দিয়া আছে 27 জুনৰ পৰা 8 জুলাইলৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ৰিপৰ্টিং টাইম দিয়া আছে 1 আৱাৰ আগত টাইম দিয়াৰ 1 আৱাৰ আগত যাব লাগিব ভেনু দিয়া আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ কাহিলিপাৰা গুৱাহাটী দিয়াই আছে তো এইটো বহুত ডাঙৰ ভাল খবৰ যে LP আৰু UPৰ সেকেন্ড ভেৰিফিকেশ্যন ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰা হৈছে তো লিষ্ট দিয়া আছে LP আৰু UP তো আপোনালোকে স্ক্ৰীনত চাই লওক কাৰ কাৰ নাম আছে আৰু ডেট দিয়া আছে ভেনু দিয়া আছে টেবুল নাম্বাৰ দিয়া আছে টাইম দিয়া আছে তো সকলোবোৰ দিয়া আছে আপোনালোকে স্ক্ৰীনত চাই লওক আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এইটো DWৰ LP আৰু UPৰ 5550টা পোষ্টৰ বাবে যেটো অনলাইন এপ্লাই হৈছিল তাৰ সেকেন্ড মেৰিট লিষ্ট দিয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেনু দিয়া আছে টাইম দিয়া আছে টেবুল নাম্বাৰ দিয়া আছে আপোনালোকে চাই লওক কাৰ কাৰ নাম আহিছে আৰু কি কি ডকুমেণ্ট লৈ যাব লাগিব সকলোবিলাক ভালদৰে চাই চিতি ডকুমেণ্ট লৈ গ'লে হ'ল অৰিজিনাল প্লাছ জেৰক্স বাৰ্থ সাৰ্টিফিকেট কলেজৰ পাছ সাৰ্টিফিকেট বোৰ্ড পাছ সাৰ্টিফিকেট আদি ডকুমেণ্টবিলাক ভালদৰে চাই চিতি ল'লে হ'ল তো 10 অক্টোবৰত এই সকলোবোৰ কেণ্ডিডেটক যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনত কোনো ভুল নথকাকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব বা কোনো ফ্ৰড ডিগ্ৰী বা কোনো ডকুমেণ্ট নাথাকিলে ভুৱা ডকুমেণ্ট নাথাকিলে সিহঁতৰ নামটো ফাইনেল মেৰিট লিষ্টত আহি যাব আৰু সিহঁতে 10 অক্টোবৰত নিযুক্তি লাভ কৰিব তো এইটো সকলোৰে বাবে এটা ভাল খবৰ যে LP আৰু UPৰ বহুত টিচাৰ হ'বলৈ গৈ আছে আৰু যিহঁতে টিচাৰ হ'ব তেখেতসকলক অশেষ ধন্যবাদ আন্তৰিক শুভেচ্ছা থাকিল আপোনালোকে ভিডিঅ'খন পোষ্ট কৰি চাব পাৰে আপোনাৰ নাম আছে নে নাই আৰু ডেট কোন দিনা আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ক'ত হ'ব এই সকলোবোৰ চাই লওক আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হৈছে আৰু আপোনালোকে চেনেলটোত নতুন হ'লে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল ইতিমধ্যে আগতে নিউজ কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে তো বহুত কেণ্ডিডেটৰ নাম আহিছে সেকেন্ড ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে চাই লওক তাৰপিছত লাষ্টত নোট বুলি লিখা আছে তো একেবাৰে লাষ্টত নোট বুলি কেইটামান ইম্পৰ্টেণ্ট কথা লিখা আছে আপোনালোকে চাই লওক তো আৰু লিখা আছে 5 নম্বৰ পইণ্টত দ্য নেক্সট ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 জুলাই 2025 তাৰমানে নেক্সট আৰু ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইটো 1 জুলাইৰ পৰা হ'ব আৰু এই লিষ্টখন DW দিয়া হ'ব ডিউ টাইমত ধন্যবাদ